Hello friends, welcome to Career Assam. Today we will going to start a new lesson about the 20 most expected geography questions. Hope you will watch the video till the end. So not to be late and let's be started. So question number 1. How many rivers flowing through India are originates from Mansarovar Lake of Tibet? তিব্বতৰ পৰা উৎপত্তি হোৱা ভাৰতবৰ্ষলৈ বৈ যোৱা কেইটা নদী আছে? আমি উত্তৰ চাওঁ। ইণ্ডাছ, সেটলুজ, ব্ৰহ্মপুত্ৰ, ইণ্ডাছ আৰু সেটলুজ। আৰু ইয়াৰ ওপৰত আৰু এটা কুৱেশ্যন হ'ব পাৰে যে ব্ৰহ্মপুত্ৰ নদীখন কোনটো গ্লেচিয়াৰৰ পৰা উৎপত্তি হৈছে? যদি গ্লেচিয়াৰৰ প্ৰশ্ন আহে তেতিয়াহে গ্লেচিয়াৰখনৰ নাম হ'ল চেমায়ুংডুং। অৰ্থাৎ ডাঙৰ এটা হিমখণ্ড আছে যাৰ নাম চেমায়ুংডুং। সেই তাৰেই পৰা যি বৰফ গলি গলি পানী আহে তাৰ পৰাই ব্ৰহ্মপুত্ৰ নদীখনৰ উৎপত্তি হৈছে। আৰু ডাঙৰ এটা লেক আছে মানসাৰোৱাৰ লেক। সেই লেকৰ পৰা ব্ৰহ্মপুত্ৰ নদীখনৰ উৎপত্তি হৈ বৈ আহিছে। So, question number 2. The Himalayas cross the 5 countries are. হিমালয় পৰ্বতমালাই কভাৰ কৰা 5খন ৰাষ্ট্ৰ হ'ল ইণ্ডিয়া, ভূটান, নেপাল, চাইনা and Pakistan. So, move to the next question. Historical significant the Malwa region includes. ভাৰতবৰ্ষৰ এটা ঐতিহাসিকভাৱে বহুত গুৰুত্বপূৰ্ণ ঠাই, সেই অঞ্চলটো কোনবোৰ অঞ্চল কভাৰ কৰিছে? ইনক্লুড কৰিছে পাৰ্টস অফ MP এণ্ড ৰাজস্থান। মধ্যপ্ৰদেশৰ কিছু অঞ্চল আৰু ৰাজস্থানৰ কিছু অঞ্চল। হোৱাট ইজ দ্য লাৰ্জেষ্ট মাউণ্টেইন চেইন ইন এছিয়া? এছিয়া মহাদেশৰ আটাইতকৈ ডাঙৰ পৰ্বতমালা কোনটো? এনচাৰ কুনলুন মাউণ্টেইন চেইন। কুৱেশ্যন নম্বৰ 5. সতীশ ধাৱান স্পেচ ষ্টেচন ইজ লোকেটেড ইন। এইটো বহুতবাৰ ৰিপিট হৈছে বিভিন্ন কম্পিটিটিভ এক্সামত। এনচাৰ অন্ধ্ৰপ্ৰদেশ। কুৱেশ্যন নম্বৰ 6. দি ৰিভাৰ গংগা অৰিজিনেটছ ফ্ৰম দ্য গ্লেচিয়াৰ অফ। আমি জানো গংগা নদীটো উত্তৰাখণ্ডৰ এটা ডাঙৰ গ্লেচিয়াৰৰ পৰা উৎপত্তি হৈছে। গ্লেচিয়াৰখনৰ নাম হ'ল গাংগোত্ৰী গ্লেচিয়াৰ। Question number 7. Largest salty water lake of India is. ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ লুণীয়া পানীৰ হ্ৰদ কি? যিটো সল্টি ৱাটাৰ অৰ্থাৎ পানীখন লুণীয়া, এইটো হ'ল চিল্কা লেক ইন ওড়িশা। Question number 8. Largest fresh water lake of India is উলা লেক। এইটো কাশ্মীৰত আছে। তাৰপিছত question number 9. এচিয়ৰি is also known as. এচিয়ৰি ফিচিং জোন বুলিও কোৱা হয়, কিন্তু এচিয়ৰি কি? এচিয়ৰি হ'ল য'ত নদীৰ ফ্ৰেছ ৱাটাৰ আৰু সাগৰৰ লুণীয়া পানী য'ত একেলগে মিলিত হয়, সেই জোনখনক কোৱা হয় এচিয়ৰি। আৰু ইয়াত বহুতো মাছ থাকে, সেইকাৰণে ইয়াক ফিচিং জোন বুলিও জনা যায়। কুৱেশ্যন নম্বৰ 10. হুইচ ইজ দ্য লাৰ্জেষ্ট মেংগ্ৰোভ ফৰেষ্ট ইন দ্য ৱৰ্ল্ড? মেংগ্ৰোভ ফৰেষ্ট হ'ল য'ত নদীৰ বদ্বীপ থাকে বা ডেল্টা থাকে, ইংলিছত কোৱা হয় ডেল্টা। সেই ডেল্টাত যি ফৰেষ্ট উৎপত্তি হয় তাক কোৱা হয় মেংগ্ৰোভ ফৰেষ্ট। আৰু এই মেংগ্ৰোভ ফৰেষ্ট যিটো সুন্দৰবন আছে, কিছু ভাৰতবৰ্ষৰ আৰু কিছু বাংলাদেশৰ পৰিছে। এইটো হ'ল পুৰা ৱৰ্ল্ডৰ ভিতৰত, গোটেই ৱৰ্ল্ডৰ ভিতৰত আটাইতকৈ ডাঙৰ মেংগ্ৰোভ ফৰেষ্ট। কুৱেশ্যন নম্বৰ 11. দি river sorrow of Bihar. The sorrow of Bihar is called. অৰ্থাৎ বিহাৰৰ দুখ কোনটো নদীক জনা যায়? সেইটো হ'ল কোচি ৰিভাৰ, কাৰণ এইটো বহুতো বানপানীৰ সৃষ্টি কৰি বহুত ক্ষতি সাধন কৰে। আৰু sorrow of বেংগল যদি আহে, sorrow of বেংগলক এইটো নদী হ'ল দামোদৰ। সো দামোদৰ নদী হ'ল sorrow of বেংগল আৰু sorrow of বিহাৰ হ'ল কোচি ৰিভাৰ। So question number 12.
strait between Tamil Nadu and Sri Lanka is called? এইটো কুৱেশ্যন বহুতো পৰীক্ষাত ৰিপিট হৈছে, গতিকে মনত ৰাখিব। Strait between Tamil Nadu and Sri Lanka is called. What is strait? Strait is a narrow passage of sea route between the two land masses. অৰ্থাৎ দুটা বৃহৎ দেশৰ বা দেশ বা কোনো মাটিৰ অঞ্চলৰ মাজেদি যিটো একেবাৰে সৰু সংকীৰ্ণ যিটো সাগৰীয় জলপথ থাকে, একদম সৰু সংকীৰ্ণ, দ্যাট ইজ কল্ড দ্য ষ্ট্ৰেইট। আৰু ইণ্ডিয়া আৰু শ্ৰীলংকাৰ মাজত যিটো সাগৰীয় ৰোড আছে বা নেৰ' পাছেজ আছে, দ্যাট ইজ কল্ড পক ষ্ট্ৰেইট। কুৱেশ্যন নম্বৰ 13, দি হাইয়েষ্ট হিমালয়াছ মাউণ্টেন পিক ইন ইণ্ডিয়া ইজ? দিছ ইজ এ ভেৰি ট্ৰিকি কুৱেশ্যন। The highest Himalayas mountain peak in India is Kanchenjunga. হিমালয় পৰ্বতৰ আটাইতকৈ ডাঙৰ শৃংগ হ'ল আমি সকলোৱে জানো মাউণ্ট এভাৰেষ্ট, আৰু এইটো গোটেই বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ পৰ্বত শৃংগ। কিন্তু ইয়াত সুধিছে কেৱল ইণ্ডিয়াৰ ভিতৰত থকা আৰু হিমালয় পৰ্বতত থকা। ইণ্ডিয়াৰ ভিতৰতে আটাইতকৈ ডাঙৰ যিটো আছে সেইটো হ'ল K2 বা গডউইন আষ্টুইন, কিন্তু ইয়াত কাঞ্চনজংঘা উত্তৰ হ'ব, কাৰণ K2 সেইটো হিমালয় পৰ্বতৰ নহয়, দ্যাট ইজ দ্য কাৰাকোৰাম পৰ্বতৰ। So question number 14, earthquake waves are recorded by? অৰ্থাৎ ভূমিকম্পৰ যিটো ৱেভ আছে ইয়াৰ তৰংগ জোখা যন্ত্ৰটো হ'ল সিসমোগ্ৰাফ, আৰু এইটো যিটো স্কেলত জোখা হয় সেই স্কেল বা ইয়াৰ একক, সেই এককটোৰ যি এককেৰে জোখা হয় সেইটোক কোৱা হয় ৰিক্টাৰ স্কেল। কুৱেশ্যন নম্বৰ 15, দি উইণ্টাৰ ৰেইন ইন মাদ্ৰাছ ইজ কজড বাই? দিছ কুৱেশ্যন ইজ ৰিপিটেড ইন লাষ্ট টেট এক্সাম। যোৱাবাৰ টেট এক্সামত এইটো কুৱেশ্যন আহিছিল, কিন্তু এনেকৈ যে প্ৰত্যাৱৰ্তনীয় মৌচুমী বতাহ কোনটো মাহত হয়, একেই কুৱেশ্যন ইয়াত উল্টাই দিয়া হৈছে যে নৰ্থ ইষ্টাৰ্ণ মনচুন মাদ্ৰাজ বা তামিলনাডুত সেই জাৰৰ দিনত বৰষুণ হয়, অৰ্থাৎ ছেপ্টেম্বৰ অক্টোবৰ মাহত বৰষুণ হয়। ইয়াৰ মুখ্য কাৰণ হ'ল মৌচুমী বতাহ যেতিয়া প্ৰত্যাৱৰ্তন কৰে, অৰ্থাৎ উভতি যোৱা মৌচুমী বতাহ উভতি যোৱাৰ ফলত উভতি যায় নৰ্থ ইষ্টৰ ফালৰ পৰা সাউথ ৱেষ্টৰ ফালে, আৰু ইয়াৰ কাৰণে তামিলনাডু বা মাদ্ৰাছ অঞ্চলত ভাৰী বৰষুণ হয়। কুৱেশ্যন নম্বৰ 16, নীলগিৰি হিলছ ইজ এ পাৰ্ট অফ? নীলগিৰি হিলছ দিছ ইজ ইন ৱেষ্টাৰ্ণ ঘাটছ, আৰু ভাৰতবৰ্ষৰ আটাইতকৈ বেছিকৈ ইয়াত চিৰসেউজীয়া বা এভাৰগ্ৰীণ ফৰেষ্ট পোৱা যায়, যাৰ কাৰণে ইট ইজ ইম্পৰ্টেণ্ট। হোৱাট ইজ দ্য হটেষ্ট প্লেনেট অফ দ্য সোলাৰ চিষ্টেম? ইয়াৰ এনচাৰ হ'ল ভেনাছ বা শুক্ৰ গ্ৰহ। সকলোৱে মিষ্টেক কৰে যে যিহেতু সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো হ'ল বুধ, গতিকে বুধ গ্ৰহটোৱে আটাইতকৈ গৰম হ'ব, কিন্তু নহয়, শুক্ৰ গ্ৰহটোৱে হ'ল আটাইতকৈ গৰম গ্ৰহ, কাৰণ ইয়াত যথেষ্ট পৰিমাণে মিথেন গেছ থাকে, যাৰ কাৰণে এই যে সেউজগৃহ গেছ, যাৰ কাৰণে এইটো আটাইতকৈ বেছি গৰম হৈ থাকে। কুৱেশ্যন নম্বৰ 18, দি এৰিয়া where the most frequently earthquake happened is called? এটা অঞ্চল য'ত অতি সঘনাই কি হয় আৰ্থকুইক অৰ্থাৎ ভূমিকম্প হৈ থাকে, সেই এৰিয়াখনক কি বুলি জনা যায়? দ্যাট ইজ কল্ড ৰিং অফ ফায়াৰ। ৰিং অফ ফায়াৰ হ'ল প্ৰশান্ত মহাসাগৰ পশ্চিম কোষ্টেলত যিবোৰ দেশ আছে, জাপান, ইণ্ডোনেছিয়া, কোৰিয়া, ফিলিপাইনছ, এই গোটেইখিনি অঞ্চলক মিলি এটা ৰিঙৰ দৰে এটা আকৃতি কাল্পনিক ধৰা হৈছে, দ্যাট ইজ কল্ড ৰিং অফ ফায়াৰ। হোৱাট ইজ দ্য হাইয়েষ্ট পিক অফ আৰাৱলী মাউণ্টেইন ৰেঞ্জ? আমি জানো আৰাৱলী মাউণ্টেইন ইজ দ্য অল্ডেষ্ট মাউণ্টেইন অফ দ্য ৱৰ্ল্ড, তো গতিকে এইটো ইম্পৰ্টেণ্ট।
আৰু যিটো আমাৰ ভাৰতবৰ্ষত আছে আৰাৱলী মাউণ্টেইন ইন ৰাজস্থান, দিল্লী, হাৰিয়ানা এইবোৰ অঞ্চল আগুৰি আছে। তো ইয়াৰ হাইয়েষ্ট পিক হ'ল গুৰু শিখৰ। হুইচ এৰিয়াছ অফ ইণ্ডিয়া হেজ লিষ্ট চিছমিক ইণ্টেনচিটি? আটাইতকৈ কমকৈ ভূমিকম্প হোৱাৰ প্ৰৱণতা থকা ভাৰতবৰ্ষৰ যিখন ঠাই হ'ল সেইটো কোৱা হয় কৰ্ণাটকা প্লেটু, অৰ্থাৎ কৰ্ণাটকৰ যি মালভূমি অঞ্চল, that is least seismic intensity. So thanks for watching. আজিলৈ আমাৰ ভিডিঅ' এইখিনিয়ে আছিল। অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই ল'ব।